ইয়াত বিভিন্ন কথা বতৰা ওলাই থাকিব আৰু উৰা বাতৰি বা বিভিন্ন ধৰণৰ বাতৰিৰ পৰা আমি দূৰত থাকিব লাগে আৰু শ্যামকানু মহন্ত অসমত আহিলেও আমি তেওঁক সোধপোছ কৰিব লাগিব, তেওঁক মাতিব লাগিব। গতিকে ই এটা আইন আৰু তদন্তৰ প্ৰক্ৰিয়াৰ মাজেৰে গোটেইটো আগবাঢ়িব। সেইকাৰণে যিসকলে জুবিনক ভাল পায় তেওঁলোকক মই অনুৰোধ কৰিম যে এই গোটেই ঘটনাটোৰ পৰা আমি উৰা বাতৰি বিভিন্ন ধৰণৰ কথা বতৰাৰ মাজেৰে বিভ্ৰান্ত নিজেও হ'ব নালাগে, আনকো বিভ্ৰান্ত কৰিব নালাগে। অসম চৰকাৰৰ ওপৰত বিশ্বাস ৰাখক, SITয়ে ভাল কৰি তদন্ত কৰিব আৰু SIT যদি ক'ৰবাত ব্যৰ্থ হয় আমি CBIলৈকে হ'লেও পঠিয়াম। গতিকে আমাৰ দৃষ্টিভংগী স্পষ্ট যে আমি সিদিনাখন কি ঘটনা হৈছিল তাক আমি বিচাৰি উলিয়াম আৰু তাৰ ক্ষেত্ৰত আমি আপোচ নকৰোঁ। কিন্তু উৰা বাতৰি বা বিভিন্ন ধৰণৰ বিভ্ৰান্তিকৰ বাতৰিয়ে সকলোকে এক প্ৰকাৰ ব্যতিব্যস্ত কৰি ৰাখিব, আচল কথাটোক আমি যাব নোৱাৰিম। সেইকাৰণে মই ভাবোঁ যে আমি সকলোৱে কিছুদিন SITক সহযোগ কৰা উচিত আৰু যেতিয়া আমি সকলোৱে অনুভৱ কৰিম যে SITয়ে ভাল কাম কৰিব পৰা নাই তেতিয়া আমি CBIলৈকেও পঠিয়াব পাৰিম। সেইকাৰণে আমি অত্যন্ত ধৈৰ্যৰে সৈতে অপেক্ষা কৰিব লাগে। ভিছেৰা ৰিপৰ্ট আহিব, পষ্টমৰ্টেম ৰিপৰ্ট আহিব, ছিংগাপুৰৰ পৰা মানুহখিনিক উভতাই আনিব লাগিব। সেই সময়ত যোন আছিলে ই এটা প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িব। কিন্তু যদি কোনোবাই কয় ইনষ্টেণ্ট জাষ্টিছ লাগিব তেতিয়াহ'লেতো কোৰ্টত আমি ফেইল হৈ যাম, কাৰণ আদালতেতো আৱেগটো নুবুজিব, আদালতে পইণ্ট টু পইণ্ট উত্তৰ বিচাৰিব। সেইকাৰণে আদালতক সন্তুষ্ট কৰিব পৰাকৈ SITয়ে কাম কৰিব লাগিব। আপোনালোক সকলোৱে চৰকাৰক সহযোগিতা কৰক। আমি সকলো জুবিন অনুৰাগী, কোনো বেছি নহয় কোনো কম নহয়। সেইকাৰণে আমাক এটা নিৰ্দিষ্ট গতিত আগবাঢ়ি যাবলৈ সহায় কৰক। তেনেকুৱা ঘটনা সঁচা মিছাটো আমি নাজানো, এই কথাবিলাক ৰাইজে ওলোৱা, গৰিমা গাৰ্গেতো আমাক কোৱা নাই। এইবিলাক হৈছে ৰাইজৰ মাজত ওলাই থকা কথা। কিন্তু জুবিন গাৰ্গৰ কিবা যে এক্সেছ বা কিবা বা যিকোনো এক্সেছ যে সিদ্ধাৰ্থ শৰ্মাৰ লগত আছে আমি উলিয়াই দিব লাগে, গৰিমা গাৰ্গেতো আজিলৈকে আমাক অনুৰোধ কৰা নাই। কাৰণ মই দেখিছোঁ যে তেওঁলোকে চিনেমাখনৰ কামো আগুৱাই লৈ গৈ আছে। ডেফিনেটলি তেওঁলোকৰ লগতো এক্সেছ থাকিব। যদি এনেকুৱা কিবা ঘটনা আছে যে যিটো সিদ্ধাৰ্থ শৰ্মাই লুকাই ৰাখিছে, প্ৰথমটো গৰিমা গাৰ্গে আমাক ক'ব আৰু গৰিমা গাৰ্গৰ লগত কমিশ্যনাৰ পুলিচে সদায় কথা পাতি আছে। গতিকে ফেমিলিৰ ফালৰ পৰা এইবিলাক কথা আমাক আজিলৈকে কোৱা হোৱা নাই। খালি ফেমিলি এটাই কৈছে যে আপোনালোকে আমাক ন্যায় দিব। কিন্তু বাকী যিবিলাক কথা সামাজিক মাধ্যমত ওলাই আছে, বাতৰি কাকতত ওলাই আছে, এই কথাবিলাক গৰিমা গাৰ্গে আমাক জনোৱা নাই। গতিকে আপুনি যদি ভাবে বা আন কোনোবাই যদি ভাবে তেনেকুৱা কিবা তথ্য আছে, মই আহ্বান জনাম আপোনালোকে যেন CIDক গৈ পোনে পোনে এই তথ্যখিনি গতাই দিয়ে, তেতিয়া আমি অনুসন্ধান কৰিব পাৰিম। আৰু মই ইমানো প্ৰতিশ্ৰুতি দিছোঁ যে SITক অলপ সময় দিয়ক। SITয়ে যদি কৰিব নোৱাৰে বা SITৰ কাম কাজত অসমৰ ৰাইজ সন্তুষ্ট নহয়, আমি ইয়াক CBIলৈকেও প্ৰেৰণ কৰিম। স্যাৰ, 6 বছৰৰ আগতে আপুনি এটা সতৰ্কবাণী কৰিছিলে জুবিন গাৰ্গক লৈ। চব এই গোটেই ঘটনাবোৰ 6 বছৰমান আগৰ পৰাই মোৰ চকুত আছিল। আৰু আপোনালোকে যদি মোৰ বাইট দেখে, মই সদায় কৈ আহিছিলোঁ যে জুবিন এটা ডাঙৰ সম্পদ। কিন্তু একাংশ লোকে জুবিনক নিজৰ ব্যক্তিগত বিভিন্ন, আমি সহজ সৰল ভাষাত ক'ম যে ফাইদা উঠাবৰ কাৰণে ব্যৱহাৰ কৰা মই দেখিছিলোঁ। জুবিনক মই ব্যক্তিগতভাৱেও কৈছিলোঁ আৰু দুই এটা সামাজিক মিটিঙতো মই কথাবোৰ কৈছিলোঁ। কিন্তু এটা কথা লগতে মই কৈছিলোঁ যে জুবিনৰ আমি সাধাৰণ মানুহৰ লগত তুলনা কৰা উচিত নহয়। সাধাৰণতে আৰ্টিষ্ট মানুহবিলাকৰ ব্যৱহাৰ সাধাৰণ মানুহৰ দৰে নহয়। তেওঁলোকৰ চিন্তা ভাৱনা অলপ ওপৰত থাকে, বেলেগ ধৰণে থাকে। আৰু মোৰ জুবিনৰ ওপৰত মই দিয়া কেইবাটাও বক্তব্য তেখেতৰ জীৱিত কালত সামাজিক মাধ্যমত বা বিভিন্ন ধৰণে উপলব্ধ, আপোনালোকে গোটেইকেইটা পঢ়িব পাব। আৰু জুবিনৰ প্ৰতি মোৰ মনৰ যিটো ভাৱ আছিলে সেইটো আপোনালোকে বহুত ক্ষেত্ৰত দেখিছে। কিন্তু যিসকলৰ এটা চাৰ্কেল আছিলে সেই চাৰ্কেলটোক লৈ মোৰ যেনেকৈ আজি ৰাইজে প্ৰশ্ন তুলিছে, মই 6 বছৰ আগতে সেইটো প্ৰশ্ন তুলিছিলোঁ। আৰু এটা কথা আমি কৈ থৈ দিওঁ যে যোৱা সংসদীয় ইলেকশ্যনত শ্যামকানু মহন্তৰ প্ৰত্যেকটো পোষ্ট আপোনালোকে পঢ়িব, থ্ৰ' এণ্ড থ্ৰ'
তেওঁ নৰেন্দ্ৰ মোদী আৰু আমাক বিৰোধিতা কৰিয়ে সামাজিক মাধ্যম চলাই গৈছিল। যোৱা MP ইলেকশ্যনৰ সময়ত তেওঁৰ যদি শ্যামকানু মহন্তৰ গোটেই পোষ্টবিলাক দেখে, তেওঁ গোটেই পোষ্টত নৰেন্দ্ৰ মোদী আৰু আমাক সমালোচনা কৰা আৰু ইলেকশ্যনত বিজেপি হাৰিব বুলি প্ৰেডিকশ্যন কৰা তেওঁৱে মেইন মানুহ আছিলে। আৰু তেওঁৰ লগত মই ব্যক্তিগতভাৱে কথাও নাপাতিছিলোঁ। মোৰ মোবাইলত অজস্ৰ মেছেজ আছে, মই তেওঁক এটা ৰিপ্লাইও নিদিছিলোঁ। গতিকে তেওঁৰ ওপৰতো মোৰ যিটো দৃষ্টিভংগী তেওঁ নিজেও জানে। মই বহুত দিন তেওঁক কৈছোঁ যে তোমাৰ যিটো তুমি কৰা এইটো উচিত নহয়, আৰু অসমখনক লৈ যিটো সংস্কৃতিৰ নামত যিটো অপসংস্কৃতি, সেইটো মই কেতিয়াও ছাপোৰ্ট কৰা নাছিলোঁ। আৰু সেইকাৰণে শ্যামকানু মহন্তৰ লগত মোৰ বহুত বেছি সম্পৰ্ক নাছিল। কিন্তু অসমখন কিমান ডাঙৰ, ইজনে সিজনৰ লগততো ক'ৰবাত নহয় ক'ৰবাত গা খুন্দিয়াবলগীয়া হয়েই। কিন্তু শ্যামকানু মহন্তৰ ৰঙালীয়ে হওক, নৰ্থ ইষ্ট ফেষ্টিভেলে হওক, এইটোৱে অসমক প্ৰতিনিধিত্ব নকৰে। এটা কমপ্লিট বিজতৰীয়া সংস্কৃতি এটাক তেওঁ আগুৱাই লৈ গৈছে। কাইলৈ BTC নিৰ্বাচনৰ ৰিজাল্ট কেনেকুৱা আশা কৰিছে? BTC নিৰ্বাচনত আমাৰ এইবাৰ খুব ভাল ৰিজাল্ট হ'ব লাগিছিলে, কিন্তু ইলেকশ্যনৰ 3 দিন আগৰ পৰা আমি একোৱে কৰিব নোৱাৰিলোঁ। আৰু সাধাৰণতে ইলেকশ্যনত কিবা কৰিব লাগে লাষ্ট 72 আৱাৰ্ছত। মোৰ 6খন মিটিং কেঞ্চেল হ'ল, দিলীপ শইকীয়াৰ মিটিং কেঞ্চেল হ'ল, আমাৰ যিমান মন্ত্ৰী আছিলে দায়িত্বত চব আমি উভতি আহিলোঁ। গতিকে আমাৰ কাৰণে আমি যিটো স্পীডত লৈ গৈ আছিলোঁ, স্পীডটো একেবাৰে নোহোৱা হৈ গ'ল। যিমান অসমীয়া মানুহ আছিলে বহুতে ভোট দিবও নোলালে মনৰ দুখতে, আৰু ডেকা ল'ৰাবিলাক গুৱাহাটীলৈ গুচি আহিলে। গতিকে ইনিচিয়েলি আমি বহুত ভাল ৰিজাল্ট এটা আশা কৰিছিলোঁ। যোৱাবাৰতকৈ ভাল হ'ব, কিন্তু জুবিনৰ মৃত্যুৰ পিছত, ঘটনাৰ পিছত যিটো 3 দিন যিটো আমি একেবাৰে ফিল্ডত থাকিব নোৱাৰিলোঁ, সি ডেফিনেটলি আমাক অলপ ক্ষতি কৰিব। আমি ইয়াতে যিটো এছেছমেণ্ট কৰিলোঁ, সেই এছেছমেণ্টত এইটো কথা স্পষ্টকৈ ওলাইছে যে যোৱা 3 দিনত আমি ইনভলভ হ'ব নোৱাৰাৰ বাবে আমাৰ বহুত জেগাত এজেণ্টটো নোলালে, বহুত জেগাত ল'ৰাবিলাকে কাম কাজ বাদ দি দিলে। গতিকে অকণমান আশা কৰাৰ ধৰণে ৰিজাল্টটো যে হ'ব মই ভবা নাই, কিন্তু যোৱাবাৰতকৈ ৰিজাল্টটো ভাল। আরে বাবা, নিযুত মইনাটো স্কলাৰশ্বিপ না, তয়ো পাবি, ST SC চবে সমান পাব। তোক কোনোবাই বুজাইছে? এইটোতো কোনে বুজাইছে? আমাক চাকৰি বিনা পইচাত চব জেনেৰেল ল'ৰা ছোৱালীয়েতো পাই আছে। ইমান ল'ৰা ছোৱালীয়ে পাইছে, 1.5 লাখ ল'ৰা ছোৱালীৰ কাৰণে। তই পঢ়, এইবিলাক কোনোবাই কোৱা কথা। তই প্ৰাইভেট স্কুলত আছ নেকি? কোন স্কুলত? তই এতিয়া ফৰ্মখন যাতে ফিল আপ কৰিছ নাই নিযুত মইনা চেক কৰিবি, পাই যাবি, অহা মাহতে পাই যাবি, নিশ্চয় আহি যাব। এই সমস্যাটো সমাধান কৰি দি যিখিনি মানুহ আমি আছোঁ, মানুহে কষ্ট পাই আছে। আমি চাহপাত খেতি কৰিছোঁ, ম্যাদী মাটি নাই, কোনো সুবিধাও নাপাওঁ, নিজৰ পইচাৰে কৰিছোঁ। এতিয়া শুনি আছোঁ এডুকেশ্যন কৰিব। গতিকে এইটো এটা ৰাজনৈতিক চাপ, এই ৰাতি চৰকাৰত আমাক এইটো কৰিছে। আজিতো মই কৈ দিলোঁ, কোনো জৰীপ তৰীপ নহ'ব। আৰু আপোনালোকক আমি যিমান সোনকালে পাৰোঁ ব্যৱস্থা